পুৰুষৰ বাবে পিতৃ হোৱাৰ সঠিক বয়স কিমান আপুনি জানেনে? এগৰাকী পুৰুষৰ বাবে পিতৃ হোৱাৰ সঠিক বয়স কিমান হ'ব লাগে? এজন পুৰুষৰ বাবে সন্তান জন্ম দিয়াৰ সঠিক বয়স কিমান বাৰু? বহুতে নাজানে এইসমূহ কথা। প্ৰিয় দৰ্শক, এইসমূহ কথা যদি আপুনি জানিব বিচাৰিছে, আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক। বিয়াৰ পিছত প্ৰতিটো দম্পতীয়ে নিজৰ পৰিয়ালটো সম্পূৰ্ণ কৰিব পৰাৰ সপোন দেখে। নাৰীৰ মাতৃ হোৱাৰ উপযুক্ত বয়স আছে বুলি বিশ্বাস কৰা হয়। আনহাতে পুৰুষৰ ক্ষেত্ৰত এনে কোনো বয়স নিৰ্ধাৰণ কৰা হোৱা নাই। কিন্তু আপোনালোকক কওঁ যে এই নিয়ম কেৱল মহিলাৰ বাবেই নহয়, পুৰুষৰ বাবেও এই নিয়ম আছে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষৰ পিতৃ হোৱাৰ উপযুক্ত বয়স আছে। বয়স বৃদ্ধিৰ লগে লগে মহিলাৰ প্ৰজনন ক্ষমতা যেনেকৈ কমি যায়, ঠিক সেইদৰে পুৰুষৰ বয়স বৃদ্ধিৰ লগে লগে শুক্ৰাণুৰ গুণগত মান কমিবলৈ ধৰে। পুৰুষৰ বাবে পিতৃ হোৱাৰ উপযুক্ত বয়স। স্বাস্থ্য বিশেষজ্ঞৰ মতে 22ৰ পৰা 30 বছৰ বয়সৰ পুৰুষৰ পিতৃ হোৱাৰ উপযুক্ত বয়স বুলি বিবেচিত হৈছে। অৱশ্যে পুৰুষে যিকোনো বয়সত সন্তান জন্ম দিব পাৰে, সেয়া 18 বছৰ হওক বা 80 বছৰেই হওক। কিন্তু 40 বছৰ বা তাতোকৈ অধিক বয়সত পুৰুষৰ পিতৃ হোৱাৰ সম্ভাৱনা কমিবলৈ আৰম্ভ কৰে। আচলতে 30 বছৰ বয়সৰ পিছত টেষ্টষ্টেৰনৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মানত প্ৰভাৱ পৰে। বয়স বৃদ্ধিৰ লগে লগে প্ৰজনন ক্ষমতা কমিবলৈ আৰম্ভ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা বীৰ্য সম্পৰ্কীয় মাপকাঠি অনুসৰি 35 বছৰ বয়সৰ পিছত শুক্ৰাণুৰ সংখ্যা, আকৃতি আৰু গতিবিধিৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে 22ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত পুৰুষৰ প্ৰজনন ক্ষমতা সৰ্বাধিক থাকে। এনে পৰিস্থিতিত 35 বছৰ বয়সৰ আগতে সন্তান জন্ম দিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়, কাৰণ এই বয়সৰ পিছত পুৰুষৰ উৰ্বৰতা কমিবলৈ আৰম্ভ কৰে। 35 বছৰ বয়সৰ পিছত কি হয়? বিশেষজ্ঞসকলৰ মতে পুৰুষে 35 বছৰ বয়সৰ পাছতো মহিলা সংগীক গৰ্ভধাৰণ কৰিব পাৰে, কিন্তু বাৰ্ধক্যৰ লগে লগে শুক্ৰাণুৰ গুণগত মান অৱনতি ঘটে। ইয়াৰ ফলত শিশুৰ জন্মৰ সময়ত জিনীয় বিকাৰ বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে আপোনালোকৰ মাজলৈ আগবঢ়াইছো। জ্ঞানছ টাইম ইউটিউব চেনেলে এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি চেনেলত নতুন হৈ থাকে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।